মোক নুসুধিবা মই ক'ত হেৰুৱালো ঠিকনা দেখে দীপান্তে শহীদ মেহফিল হাঁহিৰ হাস্তাহানা এখন চিনাকি মুখ সামাজিক জগতখনত হওক ৰাজনৈতিক জগতখনত হওক অসমৰ চুকে কোণে এখন চিনাকি মুখ আমি দেখিবলৈ পাই আহিছোঁ প্ৰত্যেকজন ৰাজনীতিবিদৰ লগতে দেখিবলৈ পাইছোঁ তেখেতৰ সম্বন্ধ তেখেতৰ সম্পৰ্ক আমি বৰ্তমান উপস্থিত হৈছোঁ সি হাইদৰ হুছেইন ডাঙৰীয়াৰ ঘৰত আমি কথা পাতিম তেখেতৰ সৈতে আৰু জানিম তেখেতৰ জীৱনভূতি এতিয়াও কেনেদৰে অতিবাহিত হৈ আছে পোনপ্ৰথমে প্ৰতিবিম্ব লাইভৰ তৰফৰ পৰা আপোনাক আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ 82টা বসন্ত জীৱনৰ অতিক্ৰম কৰিলে অনুভৱটো কেনেধৰণৰ অনুভৱ আমি গাঁৱত জন্মিছিলোঁ খেতিয়কৰ ঘৰত সাধাৰণ পৰিৱেশত জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য যে কিবা থাকিব লাগে সেই সম্পৰ্কে আমাৰ কোনো স্পষ্ট ধাৰণা নাছিল আমি আচলতে সময়ৰ সোঁতত উঠি আহি কোনো সুনিৰ্দিষ্ট নহয় বিক্ষিপ্তভাৱে অতত জিৰোৱা মানুহ জীৱনটো বৰ বৈচিত্ৰ্যপূৰ্ণ আৰু জীৱনটো বৰ অৰ্থবহ জীৱনটোক কিভাৱে ব্যৱহাৰ কৰা হয় তাৰ ওপৰতে জীৱনৰ সাৰ্থকতা আৰু অসাৰ্থকতা নিৰ্ভৰ কৰে আমি গাঁৱত জন্মি লক্ষ্যবিহীনভাৱে জীৱন আৰম্ভ কৰিছিলোঁ স্কুললৈ গৈছিলোঁ পঢ়িছিলোঁ মা দেউতাই পঢ়াৰ প্ৰতি ইমান গুৰুত্ব দিয়াৰ কথা ভবা নাছিলে আৰু আমাৰ বয়সত আচলতে কিবা পঢ়িলেই অলপ কষ্ট কৰিলে কিবা এটা চাকৰি পায় সেই অৱস্থাটো আছিল যেনে মোৰ লগৰ যিমানবোৰ ল'ৰা বন্ধু বান্ধৱ আছিল চবেই আণ্ডাৰ গ্ৰেজুৱেট হৈ আপোনাৰ স্কুল মাষ্টাৰ হৈছে চাকৰিৰ অভাৱ নাছিল কিন্তু মই অকণমান বেলেগ প্ৰকৃতিত আছিলোঁ মই চৰকাৰী চাকৰি কোনোদিনে নকৰিলোঁ সুবিধা যথেষ্ট পাইছিলোঁ আৰু সেই সময়ৰ মন্ত্ৰী সেই সময়ৰ সামাজিক খ্যাতিমান মানুহ বিভিন্ন কাৰণত মই গাঁৱৰ পৰা আহি নগৰ চহৰত বিশেষ গুৱাহাটী চহৰত মই ভাবোঁ যে আজিৰ তাৰিখতো গুৱাহাটীৰ সৰ্বসাধাৰণ মানুহতকৈ মই বেছি গুৱাহাটী চিনি পাওঁ গুৱাহাটীত অসংখ্য বন্ধু বান্ধৱ চাহ চিনাকি শ্ৰেণীভেদে একেবাৰে চহকী মানুহৰ পৰা বিখ্যাত বৌদ্ধিক সত্তাৰ পৰা নিম্ন পৰ্যায়ৰ মানুহলৈকে চাহ চিনাকিৰ ক্ষেত্ৰত মোৰ এটা অভিলেখ আছে আৰু মই বোধহয় একমাত্ৰ অসমীয়া বুলি ঠিক নকওঁ বহুত অসমীয়াৰ মাজত এজন যি শদিয়াৰ পৰা ধুবুৰীলৈ আনকি বৰাকৰ বিস্তীৰ্ণ অঞ্চলত মোৰ চাহ চিনাকি ইমান প্ৰচুৰ বন্ধুত্ব বা ঘনিষ্ঠতা ইমান ব্যাপক মই ধৰা তোমাৰ এনে ঘৰ মোৰ মই জন্মিছিলোঁ লৱাৰ আছামত লৱাৰ আছাম আপাৰ আছামটো মই ভবাৰ সময় নহ'ল মই অসমীয়াটোৱেই আৰু অসমেই মোৰ প্ৰথম আৰু প্ৰধান পৰিচয় মই সৰ্বাধিক কাল উজনি নামনি ঘূৰা মানুহ মই শদিয়াৰ পৰা একেবাৰে হাইলাকান্দি কৰিমগঞ্জৰ পৰা ধুবুৰীলৈ অসংখ্য মানুহক মই ব্যক্তিগত জীৱনত চাহ চিনাকি হোৱাৰ সুবিধা পাইছোঁ সেই ক্ষেত্ৰত মই সামাজিকভাৱে যথেষ্ট সক্ৰিয় সেই সক্ৰিয়তাই মোক চাহ চিনাকিৰ ক্ষেত্ৰত আৰু অসমখনত ভৌগোলিক চাৰিসীমাৰ ভিতৰত বসবাসকাৰী যিবোৰ অসমীয়া মানুহ খিলঞ্জীয়া মানুহ বা বিভিন্ন জাতি সম্প্ৰদায়ৰ মানুহ সেইসকলৰ মানুহৰ লগত মোৰ এটা নিবিড় আত্মীয়তা গঢ়াৰ মই সুযোগ লাভ কৰিছিলোঁ সেইকাৰণে মই ভাবোঁ যে মই এগৰাকী সেইকাৰণে মোৰ কাৰণে সুনিৰ্দিষ্ট এক ভূখণ্ড মোৰ নহয় মোৰ গাঁও এখন আছে ঘৰ এখন আছে গাঁৱতো মোৰ ঘৰ আছে গাঁৱত মোৰ সৰু ল'ৰাটো বিদেশত আছিলে সি বিদেশৰ পৰা সেই গাঁৱত খেতি বাতি কৰে তথাপিতো গাঁৱত আজিৰ তাৰিখতো ঘৰ আছে কিন্তু থাকিলেও মই অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত বসবাস কৰা প্ৰতিজন মানুহকে নিজৰ ভাই ককাই বুলি ভাবোঁ আজিও ভাবোঁ আৰু অসমত প্ৰতিচপৰা মাটি মোৰ ভৰিৰ তলৰ মাটি বুলি মই জ্ঞান কৰোঁ সেইকাৰণে মই ডিব্ৰুগড়ত গ'লে সেইকাৰণে মই তিনিচুকীয়াত গ'লে সেইকাৰণে মই শদিয়াত গ'লে সেইকাৰণে মই ধুবুৰীত গ'লে সেইখন অইন ঠাই বা অইন ঠাই সেইখনৰ লগত মোৰ আত্মিক সম্পৰ্ক নাই সেই চেতনাই মোক কোনোদিন দিগদাৰি দিয়া নাই সেইকাৰণে মই ভাবোঁ মই সুকীয়া ধৰণৰ অসমীয়া নহ'ব পাৰোঁ কিন্তু অসমত এটা আপোনাৰ সুকীয়া জীৱন নিৰ্বাহেৰে মানুহৰ মাজত থাকি আনন্দ লাভ কৰা এগৰাকী মানুহ সুকীয়া এক ব্যতিক্ৰম কিন্তু হাইদৰ হুছেইনৰ আছে এতিয়া প্ৰশ্নটো আৰু এটা এইখিনিতে এটা প্ৰশ্ন উত্থাপন হয় নিজৰ মতে হাইদৰ হুছেইন কোনজন কোনটো পৰিচয় মোৰ নিজৰ পৰিচয়টো হ'ল মোৰ আচলতে নিজৰ বিশেষ একো পৰিচয়ে নাই
আজিকালি বৰ্তমানৰ সমাজ ব্যৱস্থাত বা বৰ্তমান সমাজত মানুহৰ পৰিস্থিতি হ'ল মানুহ যদি বিত্তশালী হয়, মানুহ যদি আপোনাৰ প্ৰভাৱশালী হয়, মানুহে যদি মানুহক উপকাৰ কৰাৰ জখাৰে ক্ষমতাশালী হয় ইত্যাদিবিলাকে প্ৰাসংগিকতা নিৰূপণ কৰে। কিন্তু এটা সময় আছিল যে মানুহৰ কাৰণে মানুহ আপোনাৰ ডিব্ৰুগড়তে তিনিচুকীয়াতে অসমৰ বিভিন্ন প্ৰান্তত এনে কিছুমান মানুহ আছিল যে মানুহৰ মাজতে ব্যস্ত আছিল আৰু মানুহৰ কাৰণেই কিবা কৰাৰ কথাৰে তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিল। মোৰ এক প্ৰকাৰ লক্ষ্যহীন জীৱন আছিল। মা দেউতাই পঢ়ৰ বুলি পঢ়িবৰ কাৰণে উৎসাহিত মানে স্কুলত যাব লাগে আৰু কিতাপ ল'ব লাগে, কিন্তু কি পঢ়োঁ কি কথা কি বতৰা মা দেউতাই কোনোদিন সোধা নাছিল। আমাৰ দিনত আমাৰ গাঁৱত পঢ়া ছাত্ৰ ছাত্ৰীৰ সংখ্যাও কম আছিল। মই ভাবোঁ যে এটা সুনিৰ্দিষ্ট নীতি আদৰ্শত থাকি মানুহৰ কল্যাণৰ হকে জীৱন উৎসৰ্গিত কৰিব পৰা জীৱিকাৰ প্ৰশ্নও আছে। সততা আৰু নিষ্ঠাৰে জীৱন নিৰ্বাহ কৰি মানুহৰ পৃথিৱীখনৰ সমৃদ্ধিৰ কাৰণে আৰু নিজৰ চাৰিওফালে যিখন চিনাকি সমাজ অচিনাকি সমাজ সেই সমাজখনৰ কল্যাণৰ হকে আৰু মোৰ সন্মুখৰ মানুহবোৰ সকলো সুখে শান্তিৰে থাকক। সুখৰ সংজ্ঞাও আকৌ আছে। সুখৰ সংজ্ঞা কিছুমান মানুহৰ কাৰণে সুখ হ'ল আপোনাৰ অৰ্থ উপাৰ্জন কৰা, কিছুমান মানুহৰ কাৰণে সুখ হ'ল এটা বৃহৎ প্ৰাসাদ বনোৱা, কিছুমান মানুহৰ কাৰণে সুখ হ'ল আধিপত্য বিস্তাৰ কৰা, কিছুমান মানুহৰ কাৰণে সুখ হ'ল নিজক ক্ষমতাশালী কৰি গঢ়ি তোলা। আমাৰ কাৰণে হ'ল মই নিজেই মই যথেষ্ট সুবিধা পাইছিলোঁ। ইচ্ছা কৰাহেঁতেন মই যেতিয়াই গুৱাহাটীলৈ আহিছিলোঁ গুৱাহাটীত মই অজস্ৰ মাটি কৰিব পাৰিলোহেঁতেন, ধন কৰিব পাৰিলোহেঁতেন, কিন্তু মই ক'লোৱে যে মোক মাটি উপযাচি দিছিল, সেই মাটিও আমি গ্ৰহণ নকৰিলোঁ। আমি অলপ উদাসীন, লক্ষ্যবিহীন, উদ্দেশ্যবিহীন আৰু অভাৱনাতনেও তলাব নোৱাৰা। আমি নাখায়ো আছোঁ, খায়ো আছোঁ, আমি 5 ষ্টাৰতো আছোঁ, আমি ফুটপাথতো কেতিয়াবা আছোঁ, এদিন হ'লেও আছোঁ। গতিকে আমি যি ঘৰত জন্মিছিলোঁ, এতিয়া মোৰ ঘৰত গাঁৱৰ ঘৰত সেইটো খিৰিকী নথকা ঘৰ। আগৰ গাঁৱৰ ঘৰবোৰ খিৰিকী নাছিলে। আমাৰ দিনত খিৰিকী মানে আপোনাৰ বাঁহৰ ঘৰ, এই হেৰি কৰে খিৰিকী নাই বুলি ক'ব পাৰি, পিছত 2-এখন কাঠৰ খিৰিকী হ'ল। তেনেধৰণে থকা এটা পৰিৱেশৰ পৰা আহি আমি আচলতে আকাশলৈ চালোঁ, আমি নৰকলৈ নাচালোঁ। আমি তললৈ চোৱাতকৈ ওপৰলৈ চালোঁ। ওপৰলৈ চাই আমি বেছি আনন্দ উপভোগ কৰিলোঁ। গতিকে আমি যেনেকৈ জোনাক উপভোগ কৰিছোঁ, বৰষুণ উপভোগ কৰিছোঁ, খেতিপথাৰত কাম কৰিছোঁ দেউতাহঁতৰ লগত, তাৰ মাজত আমি যিটো নিৰিবিলি আনন্দ বা জীৱনৰ অৰ্থ বিচাৰি পাইছিলোঁ, অৰ্থহীন জীৱনৰ অৰ্থ বিচাৰৰ অভিযানে আছিল মোৰ জীৱনৰ এক বিশেষ ধৰণৰ বৈশিষ্ট্য। অসমৰ একদম ক্ষমতাশালী ৰাজনীতিবিদসকলৰ সৈতে আপোনাৰ সম্পৰ্ক বা আপোনাৰ যি বান্ধোন, যি সম্পৰ্ক, যি সম্বন্ধ, সি সদায় সজীৱ আৰু লেখত ল'বলগীয়া। কাৰণ মই বহুত সৰু আছিলোঁ আৰু আপুনি প্ৰফুল্ল মহন্ত ছাৰৰ একেবাৰে কাষে থকা মানুহজন। নহয়, প্ৰফুল্ল মহন্তৰ মই কাষত আছিলোঁ। আপোনাৰ মনত আছেনে ছাৰ, এবাৰ মই আপোনাক প্ৰফুল্ল মহন্ত ছাৰৰ ঘৰতে লগ পাইছিলোঁ? চিনি পাওঁ পলিটিচিয়ানবিলাকৰ লগত। মই যদিও গাঁৱত জনা প্ৰথম মোৰ ল'ৰালিতে মই আচলতে এটা সময়ত সক্ৰিয় ৰাজনীতিও কৰাৰ দৰে, যেনে ধৰা মই পঞ্চায়ত খেলিছিলোঁ 76তে, কলেজত পঢ়ি থাকোঁতে আঞ্চলিক পঞ্চায়ত কৰিছিলোঁ। সেই সময়তে মই যিখন জিলাৰ পৰা আঞ্চলিক পঞ্চায়ত খেলিছিলোঁ সেইখন জিলা সেই সময়ত মংগলদৈ লোকসভা সমষ্টিৰ অধীনত আছিল। হেমবুঢ়া ছাৰো আমাৰ পঞ্চায়তৰ এক্স অফিচিঅ মেম্বাৰ আছিল। গৌৰীশংকৰ ভট্টাচাৰ্যী মোৰ বিধানসভা সমষ্টিৰ 2বাৰকৈ MLA আছিলে। গতিকে তেখেতৰ লগত নিবিড় ঘনিষ্ঠতা আছিল। আৰু মই নিজেই পঞ্চায়ত খেলা হিচাপে সেই সময়ৰ মই কৰা যিখন আঞ্চলিক পঞ্চায়ত আছিল সেই পঞ্চায়তখনৰ সদস্যসকলৰ কথা মনত পৰিলে মই ভাবোঁ আপোনাৰ অপ্ৰিয় বা অশ্ৰাব্য কথা নহয়। কোনোবাই ভাবিব পাৰে যে আমাক এইটো হেৰি কৰিলে। এতিয়াৰ MLA বিলাকতকৈ তেতিয়াৰ পঞ্চায়ততো বহুত ভাল মানুহ আছিল আৰু তেওঁলোক
সক্ৰিয় আছিল তেওঁলোকে সমাজৰ কাৰণে আৰু মানুহৰ কাৰণে জীৱন উৎসৰ্গা কৰিছিল মানুহ এজনক জীয়াই থাকিবলৈ হ'লে এনেকুৱা মন্ত্ৰী আছে অজস্ৰ মন্ত্ৰী আছিল আমি দেখিছোঁ আপোনাৰ তিনচুকীয়াত কি গগৈ আছিলে এটা এচলীয়া টিনৰ ঘৰতে তেখেতে জীৱন নিৰ্বাহ কৰিলে গোলাপ বৰবৰা 2 বছৰৰ কাৰণে হ'লেও চিফ মিনিষ্টাৰ আছিলে তেখেতৰ তিনচুকীয়াতো ঘৰ নবনালে গুৱাহাটীতো এডৰা মাটি কিনাৰ প্ৰয়োজন তেওঁ বোধ নকৰিলে ঊনেশ্বৰ বৰা আপোনাৰ গোলাঘাটৰ বহুদিন তেখেত MLA হ'ল মন্ত্ৰীও হ'ল কৃষি মন্ত্ৰী কিন্তু তেওঁলোকে খেতিয়েই কৰিলে সাধাৰণভাৱে থাকিল সেই সময়ত মানুহৰ তেনেকুৱা ডিব্ৰুগড় ইন্দ্ৰেশ্বৰ খাউন মন্ত্ৰী আছিলে আপোনাৰ পৰিবহণ মন্ত্ৰী এই ইন্দ্ৰেশ্বৰ খাউনহঁতৰ নালিয়াবোলাত ঘৰ এটা আছে তেওঁৰ আগৰ কিন্তু নতুনকৈ তেওঁলোকে ঐশ্বৰ্যৰ পাহাৰ গঢ়ি আসুৰিক আনন্দ লাভ কৰাৰ মানসিকতা সেইসকল ৰাজনীতিকৰ নাছিল সেইকাৰণে মই প্ৰথম গৌৰীশংকৰ ভট্টাচাৰ্য হেমবৰুৱা ছাৰ মই অকণমান তেতিয়া লেফ্ট ডেম'ক্ৰেটিক এলায়েন্সৰ প্ৰতি অনুগত আছিলোঁ সেই বামপন্থী ফণী বৰা এইবিলাকৰ লগত আমি পিকেটিং কৰিছিলোঁ তেখেতসকলৰ লগত আমি দ্বিতীয় শোধনাগাৰ আন্দোলন ৰেলৱে ডিভিজন বিৰোধী আন্দোলন ইত্যাদিবিলাক আন্দোলনত আমি সেই সময়ত বিশ্ব গোস্বামী আপোনাৰ গৌৰীশংকৰ ভট্টাচাৰ্য হেমবৰুৱা ছাৰ আনকি ৰেলৱে ডিভিজন বিৰোধী কৰ্ম পৰিষদত শৰৎ সিঙকো লগ পাইছিলোঁ যদিও কংগ্ৰেছী আছিল তেওঁ তেতিয়া তেখেত সেই আন্দোলনটোত নেতৃত্বৰ এজন আছিলে গতিকে আমি লগ পাওঁ আৰু চিএম হিচাপে মন্ত্ৰীকটো চিনি পাইছিলোঁ বাৰু মুখ্যমন্ত্ৰী হিচাপে মই শৰৎ সিঙৰ লগত মোৰ ভাল আছিল কিন্তু উল্লেখনীয় কথা যে এতিয়াও কেইবাজনো মুখ্যমন্ত্ৰী জীয়াই আছে মই মোৰ জীৱনকালত এই মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকলৰ লগত মোৰ ঘনিষ্ঠতা থকাৰ পিছতো মই কোনো এজন মন্ত্ৰীৰ পৰা মই নিজৰ কাৰণে এখন দৰখাস্তত চহীও অনা নাই মই যেতিয়া ভাড়াঘৰত থাকোঁ মই 42 বছৰ গুৱাহাটীত ভাড়াঘৰত আছিলোঁ সৰু ভাড়াঘৰ তেতিয়া মই মাটি দিবলৈ বন্ধু বান্ধৱটো আছিলেই চহকী মাটি থকা মাটিৰ মালিক তেতিয়া মাটিৰ মোহটো ইয়াতকৈ কম আছিল গতিকে তেওঁলোকে কৈছিল তুমি এটুকুৰ মাটি লোৱা পইচাটো ইনষ্টলমেণ্টত দিবা এজনতে দিব নালাগে বুলি কৈছিল এইটো ঢুকাল আপোনাৰ ৰমেশ চৌধুৰী বুলি মানিক চৌধুৰীৰ পুতেক বিখ্যাত উকিল আছিলে উজান বজাৰৰ তেওঁ ক'লে যে তুমি আমাৰ মাটি এটুকুৰ দখল কৰা বৌৱেৰৰ নামত আছে তোমাক সুধিলে মোক পইচা দিয়া বুলি ক'বা তেনেকুৱা যতীন দেৱক লগ পাইছিলোঁ এনেধৰণৰ বন্ধুৰ আপুনি সান্নিধ্য লভিছে আৰু ইমান সুন্দৰ স্মৃতি আমি কাৰো পৰা সেইবোৰ কৰা নাই আনকি শৰৎ সিংহ মুখ্যমন্ত্ৰী থাকোঁতে নহয় মুখ্যমন্ত্ৰী ভগা যোৱাৰ পিছত মোৰ খুব নিবিড় সম্পৰ্ক আছিল দীৰ্ঘদিন হিতেশ্বৰ শইকীয়াৰ লগত মোৰ খুব ভাল সম্পৰ্ক আছিল ইমানেই ভাল সম্পৰ্ক আছিল যে দেখিলেই কি কামত আহিলে খালি গ'লেই দেখিলেই কামৰ কথা কয় কিন্তু মই একো কাম নকৰিলোঁ কোনো মই ব্যক্তিগত নিজৰ কাৰণে নিজৰ পৰিয়ালৰ কাৰণে কোনো মন্ত্ৰীৰ পৰা আনকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও আগৰ তৰুণ গগৈ চৰকাৰৰ দিনত মোৰ ভাইকেইটা ঢুকাইছিল মোৰ ভতিজাকেইটাক আৰু হেৰিক আপোনাৰ তেওঁলোকক চাকৰি বাকৰি দিয়াৰ প্ৰস্তাৱেৰে কৈছিল যে আপুনি এখন যিবিলাকৰ শিক্ষা দীক্ষা নাই ভেঞ্চাৰ স্কুলৰ পৰা ক্লাছ 8লৈ পঢ়া 7লৈ পঢ়া বুলি এখন চাৰ্টিফিকেট আনি দিব মই গোটেইবিলাক চাকৰি দিম চাকৰি দিয়া নহ'ল সিহঁতক মই যাব কৈছিলোঁ মই নাযাওঁ সিহঁতে নগ'ল মানুহ চানুহ দেখিলে ঘূৰি আহে সাহসো নকৰে সিহঁতৰ চাকৰি নহ'ল এইটো ৰকিবুল হুছেইনেও কৈছিল তৰুণ গগৈৰ লগতো মোৰ হেৰি আছিল খুব ভাল মানে নগৈছিলোঁ মই তেনেকৈ কিন্তু লগ পালে আমাৰ শৰীৰতাপূৰ্ণ সম্পৰ্ক আছিল আৰু ভূমি বৰ্মন আৰু অসম আন্দোলন কালৰ যিবোৰ পৰৱৰ্তীকালত মন্ত্ৰী হ'ল তেওঁলোকৰ প্ৰত্যেককে চিনি পাওঁ কিন্তু কাৰো পৰা মই কেতিয়াও এটা পিয়নৰ চাকৰিও অনা নাই এটা কামো অনা নাই কাৰোবাক এটা কাম আনিও দিয়া নাই আৰু মই কেতিয়াও এখন দৰখাস্তত স্বাক্ষৰো অনা নাই গতিকে আপুনি
মানুহৰ মাজত থাকি আৰু মই ভাবিলোঁ সততা আৰু নিষ্ঠাৰ মাজেৰে জীৱন নিৰ্বাহ কৰিলে অভাৱগ্ৰস্ত মানুহেও তেওঁ চৰিত্ৰবল যদি থাকে, তেওঁ যদি দুৰ্নীতিমুক্ত হয় আৰু সততাৰে নিষ্ঠাৰে কিবা কৰে, তেতিয়া মই ভাবোঁ তেওঁ আপোনাৰ হাঁহিব পৰা, তেওঁ আনন্দেৰে জীয়াই থাকিব পৰা এটা পথৰ সন্ধান কৰিব পাৰে। আজিকালিৰ সমাজখনৰ আটাইতকৈ ডাঙৰ বস্তুটো হ'ল যে এতিয়াৰ মানুহ আচলতে অসন্তুষ্ট। আগত আমি যেতিয়া সৰু আছিলোঁ তেতিয়া ভিক্ষাৰী আপোনাৰ এনেকুৱা ভিক্ষাৰী পাইছিলোঁ যাক 4 অনা দিলে নলয়, আপোনাৰ তাত 10 পইচাহে লাগে। তাৰমানে জীয়াই থাকিব লাগে আৰু জীয়াই থাকি সকলো মানুহে হাঁহিব পাৰে। এজন হাজিৰা কৰা মানুহ, এজন কাম কৰা মানুহ, এজন এসাঁজ খাই দুসাঁজ নোখোৱা মানুহ, আমিও কেতিয়াবা ছাত্ৰাৱস্থাত তেনেকৈ এসাঁজ খাই দুসাঁজ নাখাইছিলোঁ, কিন্তু হতাশা নাছিল, তেতিয়াও মানুহ আনন্দত আছিল। ভিক্ষাৰীও হাঁহিব পৰা এটা সময় আছিল। আপোনাৰ তেওঁলোকক সমাজে হেয় জ্ঞান নকৰিছিল, কৃষকৰ সন্মান আছিল। সন্মান বুলি কওঁতে তেওঁকতো আৰু মালা পিন্ধাই আপোনাৰ সভা সমিতিত লৈ ফুৰাব নালাগে, শিক্ষক এজনে আত্মমৰ্যাদাৰে জীয়াই থাকিব বিচাৰে। কিন্তু আজিকালি আপোনাৰ এজন কৃষক বা তথাকথিত নিবনুৱা যুৱক বা এজন শ্ৰমিক যি দিন হাজিৰা কৰে, তেওঁ আপোনাৰ 400 টকা 500 টকা হাজিৰা পাবও পাৰে, তেওঁ ভালকৈ চলিব পাৰে আৰু গভৰ্ণমেণ্টে কিছু আঁচনিৰ যোগেৰে তেওঁলোকৰ পৰিয়ালবিলাকক কিছু সা সুবিধাও দিছে। সেইটো আমাৰে পইচা, কাৰণ গৰীব মানুহে কৰ কাটাল দিব লাগে। আজিৰ তাৰিখতো কোৱা হোৱা নাই যে গৰীবে বসবাস কৰা ঘৰটোৰ মাটিটোৰ খাজনা দিব নালাগে, খাজনা দিবই লাগে। তেওঁ পৰোক্ষ বা প্ৰত্যক্ষভাৱে তেওঁ কৰ পৰিশোধ কৰিব লাগে। এতিয়া এজন মানুহ বকোত ঘৰ, বকোৰ পৰা যদি আহে বা আপুনি তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ যদি আহে, তেতিয়াহ'লে যিটো ভাড়া বাছৰ ভাড়া দিয়ে তাৰো এটা টেক্স আপোনাৰ চৰকাৰে পায়। প্ৰকাৰান্তৰে সেই পইচাৰে আপোনাক হিতাধিকাৰী সাজি আপোনাক সহায় কৰিছে, আপোনাক চৰকাৰে পইচা দিছে। চৰকাৰে যিটো পইচা দিছে, এনেকুৱা উদাহৰণ নাই যে অসমৰ বিগত কালছোৱাত, আগত আছিল কিন্তু বিমলা প্ৰসাদ চলিহে বাগান বিক্ৰী কৰি পলিটিক্স কৰিছিল। তেওঁ ৰাজনীতি কৰোঁতে, নিৰ্বাচন খেলোঁতে তেওঁ বাগান বিক্ৰী কৰিছিল। তেওঁ ইমানেই দুখ ত্ৰুটি থকাৰ পিছতো ইমানেই নিষ্ঠাৱান ৰাজনীতিবিদ আছিল। তেওঁৰ লগত খগেন বৰবৰা RCPI, খগেন বৰবৰুৱা খগেন বৰবৰুৱাই কণ্টেষ্ট কৰিছিল আমুগুৰিৰ পৰা। এখেত মুখ্যমন্ত্ৰী বিমলা চলিহা, তেওঁ মুখ্যমন্ত্ৰীগৰাকী এগৰাকী বিৰোধী RCPIৰ প্ৰাৰ্থীৰ লগত নিৰ্বাচনত পৰাজিত হ'ল। এতিয়া সেই কথা কল্পনাই কৰিব নোৱাৰি। এতিয়া আপোনাৰ মাৰি পেলালেহেঁতেন। এতিয়া মুখ্যমন্ত্ৰীক যদি এজন, তাৰোপৰি ভোটাৰৰো আছিল ইমান মনোবল আৰু সততা আৰু নিষ্ঠা, যে তেওঁ জানে যে আমগুৰিৰ পৰা আপোনাৰ খগেন বৰবৰুৱা যদি বিধায়কো হয়, তেওঁ মন্ত্ৰীটো হ'ব নোৱাৰে, কাৰণ RCPIৰ MLA। এতিয়া আপোনাৰ মন্ত্ৰী হোৱাৰ আশাত চোৰ ডকাইতকো আপোনাৰ মানুহে ভোট দি MLA কৰে। এইবাৰ আপোনাৰ যিমান পাৰ্লামেণ্ট হৈছে, প্ৰায় আপোনাৰ 25-ৰ পৰা 40% মানুহৰ বিপক্ষে অপৰাধৰ গোচৰ আছে। সেইবিলাকে আমাৰ জনপ্ৰতিনিধি। সেই জনপ্ৰতিনিধিবিলাকৰ এই ত্যাগটো আৰু জনসাধাৰণৰো যেজন সৎ মানুহক, নিষ্ঠাৱান মানুহক ভোট দিয়াৰ যিটো প্ৰৱণতা, অসমত 1965 চনৰ নিৰ্বাচনত সৰ্বাধিক বিৰোধী বিধায়ক নিৰ্বাচিত হৈছিল। বিৰোধীক ভোট দিয়াৰ প্ৰৱণতা সাধাৰণ মানুহৰ মাজত প্ৰবল আছিল। তাৰমানে এজন ভাল মানুহক তেওঁ নহ'লে বিৰোধীজনক কিয় ভোট দিব? তেওঁ এছেম্বলিত ভাল কথা ক'ব, তেওঁ ৰাইজৰ হৈ মাত মাতিব, তেওঁ আন্দোলন কৰিব, গতিকে বিৰোধীজনক ভোট দিছিল। এতিয়া বিৰোধীজনক ভোট নিদিয়ে মানুহে, এতিয়া ক্ষমতাক দিয়ে যে ডাবল ইঞ্জিন। ডাবল ইঞ্জিনটো তেওঁলোকে আপোনাৰ নিজৰ সম্পত্তি বিক্ৰী নচলায়। বিগত কালছোৱাত অসমত এনে এজন মন্ত্ৰী নাই, বিধায়ক নাই, এনে এজন সাংসদ নাই, যিয়ে আপোনাৰ মাটি বিক্ৰী কৰি, নিজৰ ঘৰ বিক্ৰী কৰি, সম্পত্তি বিক্ৰী কৰি তেওঁলোকে ৰাজনীতি কৰিছে। তেওঁলোকে ৰাজনীতি কৰি তেওঁলোকৰ সম্পদ বৃদ্ধি হৈছে। আপুনি প্ৰতিজন সাংসদৰ আপুনি হিচাপ কৰক, দেখিব যে তেওঁলোকে সাংসদ হোৱা কালত
5 বছৰ সাংসদ হৈ গুৱাহাটীত মাটি কিনি ঘৰ বনাইছে 5 বছৰ MLA হৈ গুৱাহাটীত মাটি কিনি ঘৰ বনাইছে অলপতে শুনিলোঁ নামনি অসমৰ দুজন বিধায়কে 5 বছৰ হোৱাই নাই তেওঁলোকে দক্ষিণ গাঁৱত আপোনাৰ দুমহলীয়া ঘৰ বনাইছে অৰ্থাৎ এজন বিধায়কৰ যিটো ন্যায্য উপাৰ্জন বা আইনসিদ্ধ উপাৰ্জন সেইৰে তেওঁ 5 বছৰ MLA হৈ গুৱাহাটীত এটুকুৰ ঘৰ কিনি যদি এটা মাটিৰ কথা 2 কোটি গভৰ্ণমেণ্টৰ খাতাত কিমানত বিক্ৰী হয় বেলেগ কথা কিন্তু আপুনি যদি মাটি কিনিবলৈ যায় এতিয়া এওঁৰ ঘৰ বকোৰ ৰোড ছাইডৰ মাটিও এতিয়া আপোনাৰ দেখিব যে বিঘা মাটি কিনিব গ'লে 4 লাখ 5 লাখ 10 লাখ টকা দিব লাগে 6 গাঁৱতো আৰু বেছি পলাশবাৰী ফালতো মাটি কিনিবই নোৱাৰি এতিয়া আপোনাৰ বিঘা 40 লাখ 50 লাখ 60 লাখ গতিকে অসমৰ গাঁৱে ভূঞে আপোনাৰ মাটিৰ ইমান আৰু অহা 15 বছৰমানৰ ভিতৰত অসমৰ মানুহৰ ঘৰ বান্ধিবলৈ মাটি নাথাকিব যিটো আগ্ৰাহন আৰু গভৰ্ণমেণ্টে এই মাটি সম্পত্তি সুৰক্ষাৰ ক্ষেত্ৰত গভৰ্ণমেণ্ট সাংঘাতিক উদাসীন গভৰ্ণমেণ্টৰ কথাটো হ'ল যে দিল্লীৰ প্ৰভুসকলক সন্তুষ্ট কৰিব লাগে আৰু তেওঁলোকে হুঁৱে বাৱে আপোনাৰ পা পইচা লুটিব লাগে কাৰণ এনেকুৱা অভাৱগ্ৰস্ত এটা আমি দেখিছিলোঁ আপোনালোকে শুনিছেনে নাজানো 72 চনত আপোনাৰ চতিয়াৰ পৰা MLA হৈছিল তেওঁ ৰাজ্যিক মন্ত্ৰী হৈছিল উইভিং এণ্ড চেৰিকালচাৰৰ স্বৰ্ণলতা মহন্ত বাইদেউ আমি মৰণকালত দেখিছিলোঁ বিয়া বাৰু কৰোৱা নাছিল ল'ৰা ছোৱালী নাই তো মৰণকালত দেখিছিলোঁ বাইদেৱে এটা টিপচাকি হাতত লৈ আপোনাৰ খেপিয়াই নিজে ভাত ৰান্ধে মানুহৰ কথাটো আছিল যে তেওঁৰ সেইটো জীৱন আছিল তেনেকৈ আপুনি যদি লখিমপুৰ দেখিছে লখিমপুৰত 72ত গিৰিধৰ ঠেঙাল হেৰি হৈছিল MLA হৈছিল ষোল্ল বৰা MLA হৈছিল ষোল্ল বৰাই আপোনাৰ এজোপা আহত গছৰ তলত এটা চৰকাৰী মাটিত আপোনাৰ এটা টিঙৰ চালি কৰি তেওঁ জীৱন নিৰ্বাহ কৰিছিল তেতিয়াৰ MLAবোৰ আছিল তেনেকুৱা 3 টকা 4 অনা বাছৰ ভাড়া আছিল শ্বিলঙত আপোনাৰ ৰাজধানী 3 টকা 4 অনা ভাড়া দি আপোনাৰ সেইবোৰ শ্বিলঙলৈ গৈছিল এতিয়া এনেকুৱা MLA অসমত নাই এনেকুৱা আপোনাৰ MP নাই যি আপোনাৰ বাছত উঠি এঠাইৰ পৰা এঠাইলৈ যাব বৰ্তমান চৰকাৰখনলৈ আপোনাৰ বহু আক্ষেপ আছে নেকি বাৰু কথাবোৰৰ পৰা অকমান না আক্ষেপ বুলি নহয় এতিয়াতো গণতান্ত্ৰিক ব্যৱস্থাটো আচলতে এখনৰ যি বিফলতা এই প্ৰসংগত কি ক'ব খোজে আপুনি সফলতা বুলি একো নাই প্ৰথম কথা আজিৰ তাৰিখত সফলতা আছে এইটো ব্যাখ্যাৰ প্ৰভেদ আছে ব্যাখ্যাৰ প্ৰভেদ কেনেকুৱা যে আপুনি শিক্ষকসকলক সোধক যে আপোনাৰ বিদ্যালয়খন কেনে তেওঁ বিদ্যালয়খন ভাল বুলি কওঁ কিন্তু বছৰত 1,500 2,000 বিদ্যালয় বন্ধ হৈ আছে বন্ধ হ'লে কিহৰ অভাৱ ছাত্ৰাভাৱত অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ কাৰণেই সেই বিদ্যালয়বোৰ বন্ধ হৈছেনে নাই হোৱা কাৰণ জাতীয় বিদ্যালয়ত ছাত্ৰ ছাত্ৰী বাঢ়িছে শংকৰদেৱ শিশু নিকেতনত সেইখন অসমীয়া মাধ্যমৰ বিদ্যালয় ছাত্ৰ ছাত্ৰী বাঢ়িছে তাতো ছাত্ৰ ছাত্ৰী কমা নাই আৰু জাতীয় বিদ্যালয়তো কমা নাই এতিয়া মই নাজানো 5 বছৰমান আগতে মই শেষৰবাৰৰ কাৰণে মানকাছাৰলৈ গৈছিলোঁ আগত বহুবাৰ গৈছোঁ মই মানকাছাৰত মই যোৱা 50 বছৰত মানকাছাৰত বহুদিন গৈছোঁ কিন্তু 5 বছৰমান আগত মই এবাৰ মানকাছাৰলৈ কিবা প্ৰেছ ক্লাবৰ মিটিং এখনত গৈছিলোঁ যাওঁতে মই মানুহক সুধিছিলোঁ যে ইয়াতে জাতীয় বিদ্যালয় কিমান আছে তেতিয়া ক'লে 75খন দেখাত আমাৰ এইফালৰ মানুহে মানকাছাৰক বাংলাদেশ বুলিয়ে ভাবে মানকাছাৰৰ জনগাঁথনিটো এনেকুৱা যে বেছিভাগ মানুহ মুছলিমেই মুছলমানৰ প্ৰায় 40% মানুহ কিন্তু খিলঞ্জীয়া মুছলমান তেওঁলোকক দেশী মুছলমান বুলি কয় গোৱালপাৰাত যিবোৰ মানুহ মুছলমান মানুহ তেওঁলোকক দেশী মুছলমান বুলি কয় বাকী পূৰ্ববংগীয় মূলৰ যিখিনি মুছলিম সেই মুছলমানৰো বহু মুছলমান আপোনাৰ পুৰণি মুছলমান সেই যি নহওক মই ক'ব গৈছোঁ যে সেই মানকাছাৰতে 75খন জাতীয় বিদ্যালয় আছে অৰ্থাৎ অসমীয়া মাধ্যমৰ আপোনাৰ প্ৰাথমিক বিদ্যালয় বা ME বিদ্যালয় বা হাইস্কুল আছে আপোনাৰ জাতীয় বিদ্যালয় অসমীয়া মাধ্যমৰ গতিকে মাধ্যমটোৰ কাৰণে যে ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমিছে তেনেকুৱা নহয় গভৰ্ণমেণ্ট উচ্ছৃংখলতাৰ কাৰণে আৰু এটা ডাঙৰ কথা হ'ল যে আগৰ শিক্ষকসকলে আন্দোলন কৰি দৰমহা বঢ়াইছিল
এতিয়া তুলনামূলকভাৱে শিক্ষকৰ অধ্যাপকৰ দৰমহা বাঢ়িছে আগত বেছিভাগ কলেজৰ অধ্যাপকৰ দৰমহা কম আছিল এতিয়া অধ্যাপকৰ দৰমহা আপোনাৰ 1.5 লাখ 2 লাখ এনেকুৱা ৰিটায়াৰ কৰে ৰিটায়াৰ কৰিলে অৱস্থা তেওঁলোকৰ আৰ্থিক অৱস্থা তুলনামূলকভাৱে ভাল আৰু তেতিয়াৰ পৰা আপোনাৰ চৰকাৰী কলেজবিলাকৰ শিক্ষাৰ মানুহ তুলনামূলকভাৱে আপোনাৰ নিম্নগামী হৈছে সংখ্যাত আপোনাৰ ফাৰ্ষ্ট ক্লাছ বাঢ়িছে এতিয়া মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন বাঢ়িছে এতিয়া আমাৰ দিনত তাহানিখন আগত ফাৰ্ষ্ট ডিভিজন পোৱাটো দূৰো আছিল ইংৰাজীত এতিয়া 100% নম্বৰ পায় ষ্টেণ্ড কৰা ল'ৰাবিলাকে বা এনেও ষ্টেণ্ড নকৰা ল'ৰা 100% নম্বৰ পায় তাৰমানে 100ৰ ভিতৰত 100 কিন্তু ডক্টৰ হীৰেণ গুহাৰ দৰে আপোনাৰ পণ্ডিত মানুহ তেওঁ উদয় মেট্ৰিকত আপোনাৰ নম্বৰ পাইছিল 72 হায়েষ্ট মাৰ্ক বিশ্ববিদ্যালয়ত তাৰমানে তেতিয়াৰ এতিয়াৰ নিচিনা দাগমৰা হেৰি প্ৰশ্ন কাকত নাছিল এটা পৰ্চিয়াৰ কেৰেক্টাৰ লিখিব লাগে মেকবেথৰ কেৰেক্টাৰ লিখিব লাগে তে লিখিব লাগিলে ভাবিব লাগে ভাবি লিখিব লাগে আৰু সেইকাৰণে 9-10ৰ চোকা ইংৰাজী ল'ৰাটোৱে আপোনাৰ পৰৱৰ্তী জীৱনত তেওঁ ভাল ইংৰাজী লিখিব পৰা হৈছিল এতিয়া অসমীয়াত লেটাৰ এজনে পায় সেই আছিল এতিয়া আপোনাৰ হাজাৰজনে পায় পৰীক্ষা সহজ হৈছে আৰু পৰীক্ষা টান হৈছে সেইটোৰ ওপৰতে কিন্তু শিক্ষাৰ ভৱিষ্যত নিৰ্ভৰ নকৰে যে শিক্ষা সহজ হৈছে কাৰণে পৰীক্ষা পৃথিৱীত এনেকুৱা দেশ আছে য'ত পৰীক্ষাই নাই পঢ়া মানে যোগ্য হয় তাৰমানে এটা ল'ৰাই আপোনাৰ স্কুলৰ পৰীক্ষা পাছ কৰিলে বা মেট্ৰিক পাছ কৰিলে আই পাছ কৰিলে সি আপোনাৰ পৰীক্ষা পাছ কৰাৰ লগে লগে সেই ষ্টেণ্ডাৰ্ডৰ শিক্ষাটো তাৰ ব্যৱস্থাৰ দ্বাৰা সি আহৰণ কৰে সেইকাৰণে জাৰ্মানী ভাৰমানী পৃথিৱীৰ বহুত এনেকুৱা দেশ আছে যে আমাৰ দৰে এনেকুৱা সমানে ফেইল নকৰে ল'ৰাই ফেইল নকৰে কাৰণ আমাৰ শিক্ষা ব্যৱস্থাত ল'ৰা এটা পঢ়ি সি আচলতে সেই ষ্টেণ্ডাৰ্ডৰ পৰীক্ষা পাছ কৰিব পৰা বা এজন মেধাৱী ছাত্ৰ হিচাপে যোগ্য ছাত্ৰ হিচাপে পৰিচয় দাঙি ধৰিবৰ কাৰণে সি যোগ্য হৈ নুঠে তাৰমানে আমাৰ শিক্ষাত ক'ৰবাত কেৰণ আছে কাৰণ পৃথিৱীৰ বেলেগ দেশত পৰীক্ষা ব্যৱস্থাটোৰ গুৰুত্ব তুলনামূলকভাৱে কম আৰু অসমত ভাৰতবৰ্ষত যেটো হৈছে বিগত 10 বছৰমানৰ পৰা এনে কোনো পৰীক্ষা হোৱা নাই যি পৰীক্ষাত কিবা বিতৰ্ক হোৱা নাই অসমত এছআই যথেষ্টখিনি গাফিলতি দেখিবলৈ পোৱা গৈছে গাফিল নহয় এছআই পৰীক্ষাটো বাতিল কৰিবলগীয়া হ'ল জেলত যাবলগীয়া হ'ল দালাল জেলত গ'ল এটা নিটৰ দৰে পৰীক্ষা ভাৰতবৰ্ষত আপোনাৰ নিটৰ পৰীক্ষাটো আছিল এটা অতি গুৰুত্বপূৰ্ণ পৰীক্ষা নিটত ল'ৰাই আপোনাৰ ইমান বেছি নম্বৰ পালে 20ৰ ভিতৰত 20 পালে এনেকুৱা ল'ৰা ওলাইছে যি ফিজিক্সত আপোনাৰ 75ৰ ভিতৰত 1 নম্বৰ পাইছিল কিন্তু ইয়াত আপোনাৰ 75 পাইছে গতিকে নিটত সেইটো গভৰ্ণমেণ্টে মানি লৈছে যে হয় নিটত দুৰ্নীতি হৈছে গতিকে নিটত এই যে মানুহবিলাকৰ এই ল'ৰা এই ফলাফলৰ তাৰমানে পৰীক্ষা ব্যৱস্থাটো চলাবৰ জোখাৰে আমাৰ সততা আৰু নিষ্ঠাৰ অভাৱ অন্য দুৰ্নীতি ভ্ৰষ্টাচাৰৰ কথা নকওঁ মই পৰীক্ষা ব্যৱস্থাটো চলাবৰ কাৰণে নিজৰ পুতেকে পৰীক্ষা দিছে দেউতাকে পৰীক্ষা চলাইছে সেই ব্যৱস্থাটোত 30 লাখকে পেপাৰ বিক্ৰী হোৱা বুলি ওলাইছে বাতৰিত ওলাইছে 30 লাখ এইবোৰ কথাটো চৰকাৰখনৰ ওপৰত আক্ষেপ থকাটো খুবেই জৰুৰী থাকিবই বাধ্যতামূলক চৰকাৰ আক্ষেপ থাকিব সেই এটা 2 নম্বৰ হ'ল অপৰাধী কিছুমানে যেতিয়া ৰাজনীতিৰ প্ৰাধান্য পাব আপোনালোকৰ তিনিচুকীয়াত এতিয়া মই মাজতে গৈছিলোঁ তিনিচুকীয়ালৈ যাওঁতে মৰাণ ছাত্ৰ সন্থাৰ ৰাতি বিহু আছিলে আমি বিহুখনতে লগ পাইছিলোঁ স্যাৰ তাতেতো মোক বহুতে ক'লে যে ছাৰ অলপ দেৰি ৰক 11-12 বজাত দেখিব যে 200 ট্ৰাক কয়লা আহিব বা 100 ট্ৰাক গৰু আহিব এই যে গৰু বাৰ্মিজ চুপাৰী কয়লা গাড়ী আহে এইটো আপোনাৰ উজনি অসমৰ প্ৰায়বোৰ মানুহে জানে যে তাৰ পৰা সিন্ডিকেট হয় আৰু সিন্ডিকেটৰ পইচাটো প্ৰভাৱশালী মানুহে পায় ওপৰৰ মহলাখিনি যদি আমি চাবলৈ যাওঁ তাততো সকলো মিনিষ্টাৰ এমএলএ হাত আছে মিনিষ্টাৰ এমএলএ আৰু তেওঁলোকে যিবিলাকৰ দ্বাৰা কামবোৰ কৰায় সেই ধৰণৰ আমোলা বিষয়া বহুত আমোলা বিষয়াও জড়িত মোক সিদিনা কোনোবাই কৈছে যে ইয়াত
এই সিন্ডিকেটটো ইমান বেছি আজিৰ তাৰিখত উজনিৰ সম্পদ আছে সম্পদটো যুগমীয়া নহয় 100 বছৰ থাকিব 50 বছৰ থাকিব 60 বছৰ থাকিব তাৰপিছত সম্পদ হ্ৰাস পাব আজি অসমত এটা উঠি আছে যে ৰাস্তা বহলোৱাৰ নামত হাজাৰ হাজাৰ গাছ কাটিছে কিন্তু কোটি টকা খৰচ কৰি যিবোৰ গছৰ পুলি ৰুলে কোনোটো গছ নগজিল গছ নাবাছিল গছৰ পুলি এটা ৰুলেইটো কি ডাঙৰ নহয় আপোনাৰ বাগানখনত ফুল ৰুইছে ফুলৰ আপুনি হেৰি কৰিব লাগিব তদবিৰ কৰিব লাগিব পুতি কৰিব লাগিব তে ফুল ফুলিব বা ফুল হ'ব গতিকে এতিয়া আপোনাৰ গছ কাটিয়ে ফালৰ পৰা খাস্তাং কৰিছে নদীবোৰ বাম হ'ল নদী সভ্যতা পৃথিৱীত আপোনাৰ নদীয়ে সভ্যতা একোটা হেৰি কৰিছে নীল নদীৰ হেৰি সভ্যতা পৃথিৱীৰ বহু নদী আমাৰ লুইটক আশ্ৰয় কৰি কাই লুইটখন যদি নাথাকে অসমৰ অৱস্থা আজি লুইটে আপোনাৰ হেৰি কৰিছে আপোনাৰ ডিভাষ্টেটিং ফ্লাড কৰিছে বানপানী কৰিছে খহনীয়া কৰিছে ৰমৈয়াত ডিব্ৰুগড়ত আপোনাৰ খহনীয়া হৈছে এইবোৰ হৈছে কিন্তু কাল নদীখন যদি মৰুভূমি হয় তেতিয়াহ'লে ডিব্ৰুগড় নিৰ্জীৱ হ'ব এটা ক্ষতিগ্ৰস্ত হৈছে তেতিয়া আপোনাৰ নিৰ্জীৱ হ'ব গতিকে নদী আশ্ৰিত যিবোৰ নগৰ চহৰ আমাৰ বেছিভাগ নগৰ চহৰ নদী আশ্ৰিত বা সাগৰৰ ওপৰত অৱস্থিত কাৰণ তাত হেৰি আছে এটা অসমতে ধৰক ব্ৰহ্মপুত্ৰ নদীক আশ্ৰয় কৰি এটা সময়তো বাংলাদেশৰ পৰা বাহিৰৰ পৰা বস্তু আমদানি হৈছিল নদীৰে এটা নদীখনক লৈ যিটো উদ্ভণ্ডালি আৰম্ভ হৈছে 20-25 বছৰ পিছত নদীখনৰ কি অৱস্থা হয় কোৱা টান ইতিমধ্যে সৰু নদী যিবোৰ আছিল ভোগদৈ টুকদৈ আপোনালোকৰ যিমান সৰু সুৰা নদী আছে সেই নদীবিলাক যে খৰস্ৰোতা হৈছে সেই নদীবিলাকে যে আপোনাৰ বিস্তৰ ক্ষতি কৰে সেই নদীবিলাকৰ গোটেই কথাটো হ'ল যে তাৰ বহন ক্ষমতা কমি গৈছে নদীবোৰ বাম হৈছে খৰালি বালি হয় আৰু বাৰিষা আপোনাৰ হি সাগৰ হয় গতিকে এই কাৰণে হৈছে যে চাৰিওফালৰ যিবোৰ পাহাৰ কাৰণ অসমৰ প্ৰথম কথা অসমত আজিৰ তাৰিখত ডাঙৰ সমস্যা হ'ল বান সমস্যা তাৰো এটা নিৰ্দিষ্ট কোনো ধৰণৰ আমি ফলপ্ৰসূ ৰূপ বুজিছে তাক ফলপ্ৰসূ কৰাটো কোনো সাধ্যই নাই কাৰণ অসমখন হ'ল এটা থালিৰ দৰে অসমত আপোনাৰ মানকাছাৰেৰে বাংলাদেশলৈ এটা সুতি খোলা আছে লুইটৰ বহু এনেকুৱা ধৰণৰ প্ৰাকৃতিক দুৰ্যোগে হওক বা বহু এনেধৰণৰ ব্যৱস্থাপনা বা বহু এনেধৰণৰ দুৰ্যোগে অসমীয়া জাতিটো সদায় কোবাই গৈ থাকিব নেকি অসমখনক এনেকৈ ঠেলিয়ে গৈ থাকিব নেকি নিপীড়িত নিৰ্যাতিত লোকৰ একেই অৱস্থা হৈ আছে নহয় অসমত নদীটো এইটো উদ্ধাৰ নাই প্ৰথম এফালে হ'ল ভূটানৰ ওপৰত আপোনাৰ চৰকাৰখনক কিন্তু কৰিব লগা আছিলে ন যথেষ্টখিনি চৰকাৰখনে কৰোঁ বুলি ক'লে যথেষ্টখিনি কৰিব পাৰিলেহেঁতেন পাৰে চৰকাৰৰ বহুত কৰণীয় আছে চৰকাৰে আছে আপোনাৰ পানী এটা চৰকাৰে মাজে মাজে আঁচনি লয় যে তেওঁলোকে পানী কৰিব সেইটো ভূটানতে আছে আপোনাৰ ভূটানত সেইটো এইখিনি চাবলৈ গ'লে টেকনিকেলি আমি বহুত পিছুৱাই আছোঁ নেকি অসমীয়া জাতি নহয় টেকনিকেলিতকৈও ডাঙৰ কথাটো হ'ল যে আমাৰ এই যে ৰাস্তাবোৰ বনাইছে অভাৰব্ৰিজবোৰ চৰকাৰে ভাল কাম দৰকাৰতকৈ কিন্তু অদৰকাৰী কাম বেছি হৈছে প্ৰায়ৰিটিবিলাকৰ গণ্ডগোল হৈছে যেনে আপুনি যদি আজি মোৰ তালৈ খানাপাৰাৰ পৰা আহিছে এজাক বৰষুণ দিছে বৰষুণটো এনেকুৱা হোৱা নাই যে গোটেই আপোনাৰ গোটেই বৰষুণেই বৰষুণ এজাক বৰষুণ দুজাক বৰষুণ কিনকিনীয়া হৈ আছে এই বৰষুণত এজন মানুহ খানাপাৰাৰ পৰা শান্তিপুৰলৈ আহিব নোৱাৰে শান্তিপুৰৰ এজন মানুহ চানমাৰীলৈ যাব নোৱাৰে আপোনাৰ এজাক বৰষুণতে এককাল পানী হয় আমাৰ এখন স্মাৰ্ট চিটি বুলি কোৱা হৈছে স্মাৰ্ট চিটি কৰি আছে স্মাৰ্ট চিটিখনৰ নিৰ্মাণ পৰ্বতেই যদি আপুনি এজাক বৰষুণ হ'লে গুৱাহাটীখন কলাপছ হয় আপুনি গুৱাহাটীত চব থাকে মন্ত্ৰী চিফ মিনিষ্টাৰৰ পৰা সৰু মন্ত্ৰীৰ পৰা ডাঙৰ মন্ত্ৰীৰ পৰা চিফ ছেক্ৰেটাৰীৰ পৰা ফ্লাড কণ্ট্ৰলৰ ইঞ্জিনিয়াৰৰ পৰা চব থাকে গুৱাহাটীত তেওঁলোকে নিজে থকা গুৱাহাটীখনৰ তেওঁলোকে যদি সুৰক্ষিত কৰিব পৰা নাই তেনেহ'লে ধেমাজিখন সুৰক্ষিত কৰাৰ কথাটো গুৱাহাটীত বহি বক্তৃতা দিব পাৰিব সুৰক্ষিত কৰিব নোৱাৰে এতিয়া আৰু এক ব্যতিক্ৰম প্ৰশ্নলৈ আহিছোঁ হাইদাৰ হুছেইন এজন মুছলমান সম্প্ৰদায়ৰ লোক আৰু আপুনি নামাজ পঢ়েনে বাৰু না মই নামাজ পঢ়োঁ খুব নিয়মীয়া নহয়
কিন্তু নামাজ পঢ়োঁ মই। আৰু এইখিনিতে আৰু এটা প্ৰশ্ন, আপুনি আপোনাৰ ছোৱালী হোম যজ্ঞ পাতি বিয়া দিছে বুলি কৈছে। নহয় কন্যা বুলি নহয়, মোৰ কথাটো হ'ল এনেকুৱা, না জাতিটো এইটো এটা ফাল্টু আমি, জাতিটোৰ এইকাৰণে ফাল্টু আমি বুলি কৈছোঁ মই যে আগত আছিলে আপোনাৰ, আমি যেতিয়া সৰু থাকোঁ গাঁৱত, তেতিয়া আমাৰ ঘৰত আপোনাৰ কিছুমান মগনীয়া খুজিবলৈ আহে, সৰু মগনীয়া নহয়, তেতিয়া সৰু সুৰা মগনীয়া নাছিল, কেতিয়াবা ব্ৰাহ্মণ, ঠিক ব্ৰাহ্মণ নহয় আচলতে, হেৰি হয় মানে এটা চাম আছে, তেওঁলোকে কেতিয়াবা এই ভাৰুৱে লৈ, নিজে ভাৰ নবয়, এই ধানৰ বতৰত আপোনাৰ তেওঁলোকে খুজিব আহে। আমাৰ মাহঁতে দেখিছোঁ আপোনাৰ যে হেৰি কৰে, আপোনাৰ একদম খৰাহিত, ডাঙৰ খৰাহিত 5 কিলো 6 কিলো ধান দি দিয়ে। তাৰোপৰি কয় দেও আপোনাৰ ভোক লাগিছে নেকি বুলি কয়। ভোক লাগিলে মাহঁতে দেখিছোঁ যে তেখেতটো হেৰি উচ্চবৰ্ণ মানুহ, গতিকে তেখেতক আপোনাৰ ঘৰত থাকিলে চিৰা তিৰা, শুকান বস্তু, শুকান সেই বস্তুটো দিয়ে। পুখুৰীৰ পৰা, তেতিয়া দমকল নাছিল, আমি যেতিয়া স্কুলত কলেজত পঢ়োঁ, পুখুৰীৰ পানী আনি পেলাই এনে ঘটি এটাত আপোনাৰ লোটা এটাত লৈ ওপৰৰ পৰা বাকি দিয়ে, ওপৰৰ পৰা বাকি দিয়ে আপোনাৰ, মানে খুব বৈজ্ঞানিক হেৰিয়াতে বাকি দিয়াটো ই কথা নহয়, কিন্তু তথাপিতো যাতে স্পৰ্শ নহয়, তেখেতে আনইজি ফিল নকৰে। কল দিয়ে, কল বাকলিটো নিজে চিয়াব লাগে। আৰু মুছলমানৰ হাতত নাখায় বুলি আমাৰ আটাইতকৈ যিটো পৰিয়ালৰ লগত ঘনিষ্ঠতা বেছি আছিল, সম্পৰ্ক বেছি আছিল, সেই পৰিয়ালটোৰ মুৰব্বী মানুহজনেই আমাৰ চোতাললৈ যেতিয়া আহে, তেতিয়া তামোল পাণ দিছিল কাটি খাবলৈ। তাৰমানে মুছলমান মানুহটোৱে তামোল, সেই বুলি আমাৰ মাজত কিন্তু চাহ আপোনাৰ আমি গৈছিলোঁ, আমাৰ মোৰ হেৰি এটা আছিল আলহুৰাম ডেকা বুলি, তেখেতৰ ঘৰত আমি মৰণা মাৰিবলৈ যাওঁ, মানে আমাৰ তেতিয়া মাটি কম আছিল, আমি তেখেতসকলৰ মাটি আধি খাইছিলোঁ, আধি খালে ঘৰত মাৰিব লাগে ধানটো, মৰণা মাৰিব লাগে, মৰণা মাৰিব যাওঁ, গ'লে তেখেতসকলে চাহ দিয়ে, চাহ দিওঁতে কাগজ এখনত এটা গুড় দিয়ে আৰু এটা পিতলৰ গিলাচত এনেকৈ এটা বেলেগ গিলাচ আনি পেলাই চাহটো ঢালি দিয়ে। চাহটো খোৱা হোৱাৰ পিছত সেই গিলাচটো চোতালত, তেতিয়া আমাৰ নামনি অসমত বিশেষকৈ ঘৰে ঘৰে চোতালত ধুন্দুলি, চোতালৰ চুকত এজোপা ধুন্দুলি গছ থাকে, এই জিকাৰ অলপ বেলেগ আৰু পখৰা চিখৰা ধুন্দুলি, তাৰে আপোনাৰ হাঁই দিয়ে, তাতে হাঁইত আপোনাৰ গিলাচটো থৈ দিয়ে। আকৌ আমি পিছত যেতিয়া যাওঁ, তেতিয়া গিলাচটো তাৰ পৰা নমাই আনো, তেখেতে পুখুৰীৰ পৰা আনি পানী এনেকৈ ঢালি দিয়ে, সেই পানীত আপোনাৰ আকৌ গিলাচটো অখালোঁ, অখালি পেলাই তাতে চাহ খাওঁ, চাহ গিলাচটো আৰু থৈ আহোঁ। নহয়, কিন্তু সেই মানুহবিলাকৰ লগত ঘৃণা, বিদ্বেষ এইবোৰ নাছিল। নহয়, সেইটো সেইকাৰণে কোনোবাই জাত বিচাৰ কৈছিল সেইটো, কিন্তু সেই জাত বিচাৰেৰে সমাজখনৰ একো ক্ষতি কৰা নাছিল। এতিয়া জাত বিচাৰটো হ'ল স্বাৰ্থান্ধতাৰে ঘেৰা। এতিয়া আজি 23 তাৰিখ, পৰহি 23 তাৰিখে ধৰক আপোনাৰ সোণাক্ষী সিনহাৰ বিয়া হ'ব, তাৰ হুলস্থুল হৈছে, মুছলিম ল'ৰাৰ লগত, সম্প্ৰদায়ৰ লগত বিয়া হ'ব। তে এনেকুৱা হৈ আছে। এতিয়া মোৰ পৰিয়ালত মোৰ মিছেছ 52 বছৰ আগত মই বিয়া কৰাইছোঁ, তেওঁ কলিতা। মোৰ ছোৱালী তোমালোকৰ টেঙাখাটতে বিয়া হৈছে, ছোৱালী, মোৰ জোঁৱাই কলেজৰ অধ্যাপক, তেওঁ ব্ৰাহ্মণ। এই ধৰণৰ নাই আঁকিব নহয়, এইবিলাক হ'ল বাস্তৱতা। এতিয়া আমাৰ যিবোৰ বেয়া ছোৱালী, বেয়া ল'ৰা, হানি টেপিং কিবা এইবোৰ যে চলি আছে ছ'চাইটিত, কিছুমান বস্তুত জাত বিচাৰ নহয়। এতিয়া ধৰা তুমি ঠিকা লওঁতে এইটো সকলোৱে জানে, স্বীকাৰ কৰক নকৰক, যে আৰু সেইকাৰণে গভৰ্ণমেণ্ট ইমান ষ্ট্ৰিক্ট হোৱাৰ পিছতো, ইমান কাঢ়া হোৱাৰ পিছতো গভৰ্ণমেণ্ট ড্ৰাগছ চলি আছে,
আৰু গভৰ্ণমেণ্টেতো মদতো ড্ৰাগছেই নিচা ড্ৰাগছৰ আবিধানিক অৰ্থ কি বেলেগ কথা সিও এক ধৰণৰ নিচাহে গতিকে মদটো নিচা এতিয়া চৰকাৰে এতিয়া বান্ধি দিছে যে তুমি মদ খাব লাগিব এখন চহৰত তুমি মাহত 5,000 লিটাৰ 1,500 লিটাৰ 1,000 লিটাৰ বান্ধি দিছে আৰু সেইটো মদ খাবই লাগিব তুমি তে সেইটো মদটো কোনে বিকিলে মিঠাইটো কোনে বিকিলে সেইটো হিচাপ হয় আপুনি মিঠাইৰ দোকানত যেতিয়া যাব তেতিয়া মুছলমান মিঠাই দোকান এখনৰ পৰা কোনোবা হিন্দু মানুহে নাখাব পাৰে কিন্তু শেখ বাৰাছৰ ৰুটিটো খায় শেখ বাৰাছটো আপোনাৰ নামটোই শেখ বাৰাছ তেওঁ কলিকতাৰ সেইটো বেংগলৰ সেইটো খায় মানুহে আৰু খাচীৱালাবিলাকৰ 99% আপোনাৰ বিহাৰী মুছলমান খাচীৰ মাংসটো পূৰ্ণ আপুনি খায় কিন্তু সেই বিহাৰীটো বেচা খাচীৰ মাংসটোই বাটত যদি এটা মুছলমানে চুই দিলে সেইটো আপোনাৰ হেৰি হ'ল চুৱা গ'ল এই যিটো অবৈজ্ঞানিক এইবোৰ বস্তু ব্যৱহৃত হয় সাধাৰণতে ৰাজনৈতিক আৰু ব্যক্তিগত স্বাৰ্থ পূৰণৰ আহিলা হিচাপে বিয়া বাৰু যেতিয়া হয় প্ৰেমত পৰে ল'ৰা ছোৱালী তেতিয়া তেওঁলোকে জাতপাত নিবিচাৰে আপোনাৰ এতিয়া উজনিৰ এতিয়া যথেষ্ট আহোম ল'ৰা অন্য ল'ৰাই মই কলেজত পঢ়ি থাকোঁতে নলবাৰীত আপোনাৰ এজন আহোম দাৰোগাই নহয় য়েছ দাৰোগাই আপোনাৰ কলিতা ছোৱালী এজনী বিয়া কৰাইছিল তাকালে হুলস্থুল হাহাকাৰ এতিয়া আপোনাৰ দেখিছোঁ মুছলমানেও বিয়া কৰাইছে হেৰিও বিয়া কৰাইছে সময় সলনি হৈছে পৃথিৱীলৈ ৰূপান্তৰ আহিছে এই ৰূপান্তৰ নহয় এইটো স্বাভাৱিক এই স্বাভাৱিকতাটোক অস্বাভাৱিক কৰাৰ যিটো ষড়যন্ত্ৰ সেই ষড়যন্ত্ৰ ভোটৰ ষড়যন্ত্ৰ ক্ষমতা আহৰণৰ ষড়যন্ত্ৰ আৰু সেইবিলাক মানুহৰ কোনো জাত নাই এটা ধৰক কয়লাৰ পৰা যদি এগৰাকী জনপ্ৰতিনিধিয়ে মাহেকত 1 কোটি 2 কোটি 4 কোটি 5 কোটি 10 কোটি টকা গোটায় তেওঁৰ পাপবোধ নাই কিন্তু সেইখন চৰকাৰে আকৌ মানে পাপৰ ধাৰণাটো তেনেকুৱা কৈছে যে এতিয়া বছৰেকত আপোনাৰ চৰকাৰে হাজাৰ হাজাৰ মানুহ আপোনাৰ ৰাম মন্দিৰ দৰ্শনৰ কাৰণে নিব মুছলমানবোৰ হজত গৈছে তাৰ পৰা আহি দেখিব কৰিমগঞ্জৰ যিজন মানুহ হজলৈ গৈছে বা আমাৰ ইয়াৰ তেওঁৰ পৰিয়ালৰ কোনোবা এজনে দেখিব ড্ৰাগছৰ ব্যৱসায় কৰিছে তাৰ কিন্তু সামাজিক শাস্তি একো হোৱা নাই আইনৰ শাস্তিটো পইচা নিৰ্ভৰ আজিকালি আইন কিনিব পাৰি কেনেকৈ যে জাজজনক কিনিব নোৱাৰি জাজজন জাজেই কিন্তু জাজজনে জাজমেণ্টটোহে দিব আৰ্গুমেণ্ট শুনি উকিলৰ আৰ্গুমেণ্ট আৰু ইনভেষ্টিগেটিভ অফিচাৰৰ ৰিপৰ্ট চাই ইনভেষ্টিগেটিভ অফিচাৰটোৱে যদি পইচা খায় থানাত দাৰোগাটোৱে পইচা খাই পেলাই সি আপোনাৰ এটা ৰিপৰ্ট দিব তেওঁ চাৰ্জশ্বিট দাখিল কৰিব চাৰ্জশ্বিটখন যদি ফুল আধাৰিৰ হয় চাৰ্জশ্বিটখন চাই পেলাইহে জাজে আপোনাৰ জাজমেণ্ট দিব সেইকাৰণে ইয়াত বিচাৰ পদ্ধতিটো আহোঁৱাহপূৰ্ণ আমাৰ আহোঁৱাহপূৰ্ণ এই আহোঁৱাহে আমাৰ এই বস্তুটো নষ্ট কৰিছে এতিয়া ধৰক শত্ৰুঘ্ন সিনহা সোণাক্ষীৰ দেউতাক এইবাৰো MP হৈছে আসানসোলৰ পৰা আসানসোলৰ ভোটাৰবিলাক আপোনাৰ চব বঙালী নহয় হিন্দী ভাষী ভোটাৰ বহুত প্ৰচুৰ কালি আসানসোলৰ মানুহেতো তেওঁক এৰি নথয় বা শ্বাহৰুখ খান মুছলমান শ্বাহৰুখ খানৰ ছবিটো মানুহে নচোৱাকৈ থকা নাই সেইকাৰণে মানুহৰ যিটো সমাজৰ এই বস্তুটো হ'ল সমাজখনৰ নেতৃত্বদান যিয়ে কৰে সেইসকল লোকৰ আপোনাৰ স্বাৰ্থান্ধতাই সমাজখন বিপদগামী কৰিছে উঠি অহা প্ৰজন্মই তাৰ মাজত আপোনাৰ তেওঁৰ এক প্ৰকাৰ পৰিয়াল শিক্ষানুষ্ঠান আৰু তেওঁলোক নিজৰ একাগ্ৰতাৰে তেওঁলোকে কিছুমানে জীৱনত কৃতকাৰ্যতা লাভ কৰিছে এটা শেহতীয়াকৈ নম্বৰ ভিত্তিক শিক্ষা যিটো 99 পালে ভাল বা 90 পালে ভাল কিন্তু 90 পাবৰ কাৰণে যিবোৰ পন্থা অৱলম্বন কৰোঁ
অকল নকলে নহয় মই গুৱাহাটী মেডিকেল কলেজৰ এককালত 2001ত মই হেৰি আছিলোঁ গভৰ্ণিং বডিৰ চেয়াৰমেন আছিলোঁ তো মই দেখিলোঁ মানুহ কিছুমান মোৰ কেলৈ আহিছে মোৰ তাত একো পাৱন নাই বিশেষ এইটো এটা অনাৰেৰি পাম পৰীক্ষা চলাই বেলেগে সেৱাই কাউন্সিলে মানুহ আহে মোৰ কেলৈ আহিল ছাৰ চলে এইটো এটা লাইন দি দিয়ক ঐ পাগল নেকি এইবোৰ নচলে সেইকাৰণে মানুহ কিছুমান দেউতাকে ডাক্তৰ কৰিবৰ কাৰণে ল'ৰা ছোৱালী এই যে 30 লাখ টকাত পেপাৰ কিনিছে সেইটো উন্মাদ হৈছে 30 লাখ টকাত এখন পেপাৰ কিনিব আৰু পেপাৰ কিনি পেলাই সি আপোনাৰ 100% মাৰ্ক পাব 720 নম্বৰ লাগে 720টো আপোনাৰ 60টা 70 জনে 720 নম্বৰে পাইছে গতিকে সেই নীটটো ভুল হৈছিল বুলি চৰকাৰে মানি লৈছে গতিকে এই নতুন প্ৰজন্মও এটা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে তাৰ মাজতো অসংখ্য ল'ৰা ওলাইছে যিয়ে সততাৰে নিষ্ঠাৰে পঢ়া শুনা কৰি গৱেষণা কৰি তেওঁলোকে তেওঁলোকৰ পথত কৃতকাৰ্যতা লাভ কৰিছে কিন্তু হ'লেও আমাৰ নিবনুৱা সমস্যাৰ ভয়াৱহতাই আৰু শিক্ষাৰ উদ্দেশ্যধৰ্মী লক্ষ্য পূৰণৰ ক্ষেত্ৰত চৰকাৰৰ স্বাৰ্থান্ধতাই আৰু চৰকাৰ জ্ঞানম্বেহী চৰকাৰ নহয় চৰকাৰখনক এটা সমালোচনা কৰা হয় ধৰক এতিয়া এইবাৰ SCRTত পাঠ্যপুথিত তেওঁলোকে কৈছে যে বাবৰি মছজিদ গোধৰা কাণ্ড এইবোৰ বাদ পৰিব সেইবোৰ কিন্তু কম বেছি মানে ইতিহাস সেইটো জনসাধাৰণে সময়ে সময়ে কিন্তু নিজে কিছুমান সিদ্ধান্ত লয় এইবাৰ নিৰ্বাচনে এটা কথা প্ৰমাণ কৰি দিলে যে অযোধ্যা লৈ ভাৰতবৰ্ষৰ ৰাজনীতি অসমত যেনেকে বিদেশী বহিষ্কাৰৰ কথাটোলৈ যোৱা 40 বছৰ অসমৰ ৰাজনীতি চলিল বিদেশী নগল শ্লোগানটো নাইকিয়া হ'ল কমি গ'ল যিবিলাকে কা তা আমি চিঞৰিছিলোঁ আমি এইবিলাক মৌন হ'লোঁ ৰাজনীতি চলিল তেনেকৈ আপোনাৰ 1992 নহয় তাৰো আগৰ পৰা ভাৰতবৰ্ষৰ ৰাজনীতিত অযোধ্যাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছিল অযোধ্যাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল আৰু তেওঁলোকে অযোধ্যা ইছ্যুটোক জীয়াই ৰাখিব খুজিছিল কিন্তু অযোধ্যা আচলতে বাবৰি মছজিদটো ভঙাৰ পক্ষপাতি আছিল নে সন্দেহ এওঁলোক লিডাৰবোৰ এওঁলোকে সেইটো জীয়াই ৰাখিব খুজিছিল কোবাই থাকিবৰ কাৰণে এটা সৌধ সেইটো ভাগি পেলালে উত্তেজিত জনতাক আপুনি এনেকৈ শিকালে এইপিনে মানুহবোৰ গৈ আছে কোনোবা ৰাজনৈতিক দলৰ লিডাৰে যদি উচতাই মাৰ 5টা মানুহ মাৰি যাব নহয় গতিকে সৌধটো ভাগি পেলালে সৌধটো ভাঙাৰ পিছত তেওঁ নেক্সট ষ্টেপ আহিল তেওঁলোকৰ সেইটো সাজিব লাগে সাজোতে তেওঁলোকে কৰিলে কি মই 99ত অযোধ্যালৈ গৈছিলোঁ 99ত দেখিছোঁ তেতিয়াও আপোনাৰ মানুহে দান দক্ষিণা কৰি আছে তাৰমানে আপোনাৰ সেইটো 10 বছৰ 12 বছৰ 14 বছৰ এই 92ৰ পৰাই দিয়া এইটো বনোৱাৰ নামত এটা সময়ত ক'লে ইটা আনিব লাগে বিভিন্ন জাগাৰ পৰা ইটা আনিব লাগে মানে দুৱাৰমুখৰ মানুহবিলাক সেনচিটিভ কৰিব লাগে তাৰ পৰা টকা দিলে টকা ৰাহি হ'ল এতিয়া চৰকাৰবিলাকে কৈছে আমাৰ অসম চৰকাৰেও কৈছে যে অসম চৰকাৰে এনেকৈ আপোনাৰ তীৰ্থযাত্ৰী লৈ যাব কিন্তু দুৰ্ভাগ্যজনকভাৱে ৰামৰ অস্তিত্ব যিবিলাক সমষ্টিত আছিল অযোধ্যা সমষ্টিটো ফৈজাবাদ পাৰ্লামেণ্ট কনষ্টিটুৱেঞ্চিটোৰ নাম ফৈজাবাদ তাতে হাৰিছে তেনেকৈ 10টামান সমষ্টিত আপোনাৰ ৰামৰ অস্তিত্ব আছিল এই গোটেইবিলাক চিটত বিজেপি হাৰিছে এইকাৰণে মন্দিৰটো হৈয়ে গ'ল নহয় মন্দিৰটো হৈয়ে গ'ল আৰু মন্দিৰটো নহয় সেইটো এটা বান্দ্ৰামি সেইটো এই মানুহ শিক্ষিত মানুহবিলাকে কিয় হিন্দুই হওক মুছলমানেই হওক মই 99ত গৈছিলোঁ অযোধ্যালৈ অযোধ্যাত দেখি আহিছোঁ যে আবেলি পৰত অযোধ্যাখন আমাৰ কিছুমান পৰিচিত ঠাই এটা কমলপুৰ গলা বা এনেকুৱা গলা বা নগাঁও তোমালোক হৈবৰগাঁৱত থিয় হ'লা টুপি পিন্ধা মানুহ দাড়ি ৰখা মানুহ হৈবৰগাঁৱৰ বজাৰ থিয় হ'লা
দেখিবা যে অযোধ্যাটো আবেলি গোটেই মুছলমান ভৰি যায় তাৰ শ্ৰমিকবিলাক মুছলমান শ্ৰমিকবোৰ তাৰ মুছলমান ৰামলালা আগত আপোনাৰ ৰামলালাক পিন্ধাবৰ কাৰণে যিবোৰ কাপোৰ চিলাই সেইবোৰ দৰ্জীবোৰ মুছলমান খৰম বিক্ৰী হয় তাতে ৰামৰ সেই খৰমবোৰৰ মিস্ত্ৰীবোৰ আপোনাৰ মুছলমান পানী কঢ়িয়াই শ্ৰমিকবোৰ মুছলমান গতিকে দেখিছোঁ যে হিন্দু মুছলমানৰ স্থানীয়ভাৱে একো প্ৰভাৱ নাই দূৰৰ মানুহে আপোনাৰ সেই জেগাখন তীৰ্থক্ষেত্ৰ বনালে আৰু তীৰ্থক্ষেত্ৰ বনালে মানুহটো তেনেকৈ আভুৱা ভৰি ৰখা টান এতিয়া তোমাক যদি কালি কোনোবা ফটোৱা জাৰি কৰে যে তোমাৰ নতুনকৈ বনোৱা ঘৰটো তুমি ছালখন পৰাচিত কৰি ল'বা শুদ্ধিকৰণ কৰি ল'বা লিখেৰে বোলে এতিয়া মিয়াই বনাইছে কাৰণ মুছলমানক বাদ দি মিয়াক বাদ দি পেলাইতো আপোনাৰ এই ছাদ ঢালাইত এই ৰদবোৰ যে ঢালাই কৰে আগন্তুক দিনত এই কিছু বিতৰ্ক এইবোৰ যি চলি আছে এই বিতৰ্কবোৰ নোহোৱা হোৱাৰ সম্ভাৱনা কিমান দূৰ দেখিছে নোহোৱা হোৱাৰ সম্ভাৱনা নাই কাৰণ সমাজত এতিয়া স্বাৰ্থান্ধ চৰিত্ৰহীন প্ৰবঞ্চকেই ক্ষমতা প্ৰাপ্তিৰ এটা ধাৰা প্ৰৱৰ্তিত হৈছে সৎ আৰু নিষ্ঠাবান মানুহে ৰাজনীতিৰ পৰা এক প্ৰকাৰ আঁতৰি আহিছে আঁতৰি অহাৰ কাৰণটো হ'ল যে এজন প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব পাব লাগিলে প্ৰাৰ্থিত্বৰ কাৰণে নিজক যোগ্য বুলি প্ৰতিপন্ন কৰিব লাগিলে বহুত পইচা খৰচ কৰিব লাগে 2 নম্বৰ নমিনেশ্যন এখন দিব যাওঁতে 10 লাখ 5 লাখ খৰচ কৰিব লাগে কাৰণ মানুহ ভাড়া কৰি নিয়ে 5,000 10,000 তাৰ উপৰি ভোটত আপোনাৰ ইমান পইচা লাগে খৰচ সেইকাৰণে সৎ আৰু নিষ্ঠাবান মানুহে এইটো নিৰ্ভৰ কৰিছে সমাজৰ এতিয়াও বিবেক সদৃশ যিখিনি মানুহ আছে সেই মানুহখিনিয়ে যদি সমাজৰ খাটি খোৱা মানুহক সৎ পথত চলাৰ আৰু দেশক ভাল পোৱাৰ শিক্ষা দিয়ে এতিয়া আমি দেশক ভাল পোৱাৰ কথা যিবোৰে কওঁ সেইবিলাকে কোনেও দেশক ভাল নাপাওঁ দেশক ভাল পালে আমি গছো নাকাটো দেশক ভাল পালে আমি পাহাৰো নাকাটো আগন্তুক দিনত নতুন সূৰ্যৰ উদয় হোৱাৰ সম্ভাৱনা খুব কম এইকাৰণে সমগ্ৰ পৃথিৱীতে চাওক এতিয়া যুদ্ধ বিগ্ৰহ খালি ক্ষমতাৰ দ্বন্দ্বই সমগ্ৰ পৃথিৱী উত্তাল কৰি ৰাখিছে আজি ৰাছিয়াত সেইটো হৈছে আমেৰিকাই এটা কৈছে বৃহৎ শক্তিবিলাকৰ কথাটো হ'ল গোটেই বিশ্বখন তেওঁলোকৰ বাবে বজাৰ আমেৰিকা ৰাছিয়া এওঁলোকে মাছৰ তেলেৰে মাছ ভজে এইটো বজাৰ হিচাপে ব্যৱহাৰ কৰে এটা আমাৰ দেশতো আপোনাৰ এই যে বিনামূলীয়া চাউল টাউল অগ্ৰম দিছে সেয়ে সাধাৰণ মানুহক প্ৰলুব্ধ কৰা হৈছে কিন্তু চৰকাৰৰ যেটো খৰচ কৰিছে ব্যয় কৰিছে উন্নয়নৰ ব্যয় বুলি কৈছে সেইটো হয় ধাৰ নহয় আপোনাৰ খাজনা বৃদ্ধি নহয় সম্পদ বিক্ৰী নহয় বি খুৱাই আপোনাৰ পৰা পইচা লৈ সেই পইচাৰে আপোনাৰ চাউল খুৱাইছে বি মানে আপোনাৰ মতটো বিহেই অসমীয়া সংস্কৃতিত আগৰ আমি সৰু যেতিয়া থাকোঁ কিছুমান জনগোষ্ঠীৰ মানুহে মদ খাইছিল মদটো ঘৰত বনায় সেই ঘৰত বনোৱা মদটো খাদ্যৰ দৰে আছিল তাত বৰ ভেজাল নাছিল তাত হেৰি নিদিয়ে কিন্তু এতিয়া যিটো মদ সেই মদটো আপোনাৰ সেই মদ খাইতো মানুহ মৰা নাছিল জনজাতীয় গাঁওবিলাকত বছৰত আপোনাৰ হাজাৰ হাজাৰ মানুহ কলচি খাই মৰা নাছিল আপোনাৰ সেই মদটো তেনেকৈ বনাইছিল তেওঁলোকৰ স্বাস্থ্যৰ লগত ক্লাইমেটৰ লগত সেইটোৰ এটা সম্পৰ্ক আছে এতিয়াৰ বাতাবৰণটো আপোনাৰ খুব নিম্নমুখী আৰু অধোমুখী এতিয়াৰ মানুহক একমাত্ৰ টকা লাগে ঐশ্বৰ্য লাগে শোষণ শাসনেৰে হ'লেও ফাঁকি প্ৰবঞ্চনাৰে হ'লেও মানুহক প্ৰতাৰণা কৰি নিজে নিজৰ এখন পৃথিৱী বনাব লাগে সেইকাৰণে আপোনাৰ ল'ৰাটো যুক্তবান মানুহৰ ল'ৰাটো পৰীক্ষা পাছ কৰাৰ পিছতে কেনেকৈ লণ্ডনত পঠিয়াব পাৰি আমেৰিকাত পঠাব পাৰি পাৰিলে বেংগলোৰত পঠাব লাগে ওচৰতে যদি নোৱাৰে তেতিয়াহ'লে বিদেশত পঠাব লাগে এইটোৰ দ্বাৰা এনেকুৱা হৈছে যে সমাজখনত আগবাঢ়ি যোৱাৰ যিটো দৌৰ নিজক যোগ্য প্ৰতিপন্ন কৰাৰ যিটো দৌৰ ইজনে সিজনক ঠেলা মাৰি বগৰাই দিয়াৰ যিটো দৌৰ সেই দৌৰটো এনেকুৱা আৰম্ভ হৈছে সেইকাৰণে আগন্তুক দিনত আমাৰ কিন্তু
এটা সময়তো পৰিৱৰ্তনৰ প্ৰত্যাশা মানুহৰ মাজতে হেৰি হ'ব বিগত কালছোৱাৰ ৰাজনীতিয়ে লক্ষ্য কৰিলে দেখিব যে আমাৰ ইন্দিৰা গান্ধীৰ নিচিনা প্ৰভাৱশালী প্ৰধানমন্ত্ৰী হ'ল প্ৰফুল্ল মহন্তৰ দৰে জনপ্ৰিয় মুখ্যমন্ত্ৰী হ'ল এই চৰকাৰবোৰ আহে 5 বছৰ 10 বছৰ পিছত ভাঙে এইকাৰণে যে সেই মানুহ হ'ল অসন্তুষ্ট জীৱ তাৰমানে মোৰ আজি একথা মাতি আছে কাল দুকথা লাগে গতিকে মানুহ অতৃপ্ত জীৱ ওপৰলৈ যাব লাগে মোৰ ছোৱালীজনী আপোনাৰ অতৃপ্ততাই কোনোবা এইটোৱে হেৰুৱাই দিছে নেকি বাৰু এইটোৱে মানুহক আপোনাৰ এক প্ৰকাৰ উন্মাদ প্ৰায় কৰি পেলাইছে সেই উন্মাদনাই বাধা হৈ দেখা দিছে কিন্তু মই ভাবোঁ তথাপিতো যে মানুহ হাজাৰ হওক মানুহেইতো কাৰণ এইবাৰ চাওক এইবাৰ মই নিজে ভাবিছিলোঁ অসমৰ পৰা 3খন কংগ্ৰেছে আসন পাইছে ভালকৈ খেলিলে বোধহয় 5খনমান পালে হয় এখনো নাপাব বুলিও কেতিয়াবা ভাবিছিলোঁ কিন্তু ভোটত দেখা গ'ল ভোট কিমান পালে বেলেগ কথা যে চব সমষ্টিতে তেওঁলোকে 3 লাখ 4 লাখ 5 লাখ কিবা ভোট পাইছে তাৰমানে এটা লোকসভা সমষ্টিত 5 লাখ মানুহে ভোট দিছে মানে চৰকাৰৰ বিৰোধী সেই 5 লাখটো যদি কোনোবা দিনা 7 লাখ হয় তেতিয়া আপোনাৰ পৰিৱৰ্তনৰ বাট আহিল আৰু 7 লাখ অহাৰ পিছত আপোনাৰ তেওঁলোকে যাব লাগিব নহয় এদিন গতিকে তেওঁলোকে যোৱাৰ আগতে তেওঁলোকে আপোনাৰ হেৰি কৰিব চেষ্টা কৰিব নিজক পৰিৱৰ্তন কৰাৰ যে এই পৰিৱৰ্তন সেইকাৰণে ৰাইজেই হ'ল মূল ৰাইজে যদি ভাবে পৰিৱৰ্তনৰ সম্ভাৱনাটো হ'ল নহয় এইটো ঠিক যুগ বিয়োগ অংকৰ দৰে নহয় কথাটো এতিয়া ধৰক ছমাহ আগৰ নৰেন্দ্ৰ মোদী আমাৰ প্ৰধানমন্ত্ৰী সন্মানীয় যাক বিশ্বগুৰু কোৱা হৈছে এতিয়া তেখেতৰ ব্যক্তিত্বটো কিছু সালসলনি লাহেকৈ আপোনাৰ লাহেকৈ কাৰণ মই ক'লোঁ মানুহ অতৃপ্ত জীৱ গতিকে মানুহে এটা লেভেললৈ গ'ল সেই লেভেলৰ পৰা এতিয়া নামা আৰম্ভ হৈছে আজিৰ অসমীয়া কিহত মনোনিৱেশ কৰা উচিত এক কথাত অসমীয়াই মনোনিৱেশ কৰা উচিত অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত বসবাস কৰা প্ৰতিজন খিলঞ্জীয়া অসমীয়াই বা অসমক মাতৃভূমি বুলি ভবা অসমক সৰ্বান্তকৰণে ভাল পোৱা সকলো মানুহক ঐক্যবদ্ধ কৰাৰ চেষ্টা কৰা ঐক্যবদ্ধ কৰোঁতে আমি ৰাজনৈতিক অংক দ্বিতীয় অসম প্ৰথম এই ধাৰণাটো ল'ব লাগিব 2 নম্বৰ হ'ল প্ৰকৃতাৰ্থত সকলো ধৰণৰ প্ৰবঞ্চনাৰ দুৰ্নীতি বন্ধ কৰিব লাগিব তৃতীয়তে সাম্প্ৰদায়িক ঘৃণা বিয়পোৱাৰ যিটো পৰম্পৰাগত পদ্ধতি কিছুদিনৰ পৰা আৰম্ভ হৈছে সেই সাম্প্ৰদায়িক ঘৃণাটো আপোনাৰ কমাব লাগিব আপুনি আঁতৰাব নোৱাৰে কিন্তু কমাব লাগিব আঁতৰাবতো নোৱাৰে আপুনি এই সেইদিনাখন দৰঙত কিবা নাম ধৰালৈ ভোজ খোৱালে পিকনিক খোৱালে এৰাৰি হৈছে এতিয়া মানুহ যিমান উৎকৃষ্ট জীৱ মানুহ সিমানেই নিকৃষ্ট জীৱ মানুহ পৃথিৱীত যিমান বেয়া কাম কৰিছে ভগৱানে আপোনাৰ বোলে পাপৰ ফল বুলি আমি যি কওঁ আপুনি নেদেখাজনে যিমান কৰিছে আমি দেখাবিলাকে তাতকৈ বেছি কৰিছে চোৰ আমাৰ ডকাইত আমাৰ ড্ৰাগছৰ ব্যৱসায় আমাৰ টকা খোৱা আমাৰ আপোনাৰ এতিয়াও পুলিচ গ্ৰেপ্তাৰ হৈছে যে সলনি হ'বনে নাই সলনিৰ বুলি গত্যান্তৰ নাই মানে দুটা কথা হ'ল সম্ভাৱনা পূৰ্বা দৃষ্টিত সম্ভাৱনা কম যেন লাগে কিন্তু সমগ্ৰ বিশ্বতে যুগ যুগ ধৰি আপোনাৰ হিটলাৰৰ দৰে শক্তিৰ ৰূপান্তৰ হৈছে তাত নতুন শক্তিৰ জন্ম হৈছে গতিকে মই ভাবোঁ যে পৰিৱৰ্তনশীল মানুহে এদিনখন আপোনাৰ তেওঁলোকে নিজৰ স্বাৰ্থতে পৰিৱৰ্তনৰ পথ গ্ৰহণ কৰিব আৰু সিদিনাই আপোনাৰ কিছু হ'লেও পৰিৱৰ্তন হ'ব আগ্নেয়গিৰি আকৌ কিহৰ ডেকা বুঢ়া উৎকল মানে এতিয়া ধ্বংসপ্ৰাপ্ত চহৰ পৰৱৰ্তী বিশেষজনলৈ মই টেলিচনি কৰি পুনৰ আপোনালোকক কাষ চাপিম তাৰে চাই থাকিব প্ৰতিবিম্ব লাইব্ৰেৰীৰ বিশেষ অনুষ্ঠান ধন্যবাদ